মানে সেই সময়ত কি ঘটনা হৈছিলে অসমৰ ৰাইজে জনাটো দৰকাৰ আছে। সেই সময়ত 83 চনত কি ধৰণে হ'ল আৰু আচল কথাবিলাক কি, জনসংখ্যাৰ বিস্ফোৰণৰ ফলৰ পৰাই হ'বলৈ হ'লে নে কিহৰ কাৰণে হ'ল। গতিকে যোৱাকালি প্ৰতিবেদন তিৱাৰী আয়োগৰ দিলে, মেহতা আয়োগৰ প্ৰতিবেদন দিছে। গতিকে মই ভাবোঁ যে আগন্তুক সময়ত এই বিষয়ে বিশ্লেষণ হ'ব লাগে। অসমৰ ৰাইজে জনাটো দৰকাৰ আছে যে অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত চাওক, এটা কথা আপুনি নিশ্চয় জানে যে কিছু পলিটিকেল পাৰ্টি আছে, মই ডাইৰেক্টলি কৈছোঁ কংগ্ৰেছ বুলি, যাক কেৱল তুষ্টিকৰণৰ বাহিৰে কোনো পলিটিক্স নাই তেওঁলোকৰ। কিন্তু বিজেপিয়ে তুষ্টিকৰণ কেতিয়াও নকৰে, আচল ছবিখন ৰাইজক দেখাব বিচাৰিছে। গতিকে এই তুষ্টিকৰণ ৰাজনীতি আজি তিৱাৰী আয়োগৰ হওক বা মেহতা আয়োগৰ যদি প্ৰতিবেদনখন যদি উপস্থাপন হ'ব, অসমৰ ৰাইজে যেতিয়া গম পাব হয়তো ক'ৰবাত তেনেকুৱা ভোট বেংকত হয়তো তেনেকুৱা অসুবিধা হ'ব। কাৰণ মই পুনৰবাৰ কৈছোঁ, কেৱল এটা বিশেষ সম্প্ৰদায়ৰ তুষ্টিকৰণৰ বাহিৰে কংগ্ৰেছ বা বিৰোধী দলৰ বেলেগ কোনো ৰাজনীতি নাই। আৰু সেইকাৰণে তেওঁলোকে এইটো ভাল পোৱা নালাগে। কিন্তু অসম ৰাইজে বিচাৰিছে যে অসমৰ আচল মানে ছবিখন কি, কিহৰ কাৰণে এই ডাঙৰ এটা ঘটনা হ'ব পাৰে, য'ত কি হাজাৰতকৈ মানুহ তাত প্ৰাণহানি হ'বলগীয়া হ'ল। আগন্তুক সময়ত এই সময় এটা বিশ্লেষণো হ'ব, ৰাইজে গম পাব আৰু এখন সঁচা ছবি অসমৰ ৰাইজে দেখাব।